শৰীৰত 5% ফেটছ থাকে মানুহৰ লিভাৰত ফাষ্ট ফুড বেছি খাব ধৰিছোঁ যেটো আমাৰ টিপিক্যাল অসমীয়া খানাটো আজিকালি কমকৈ খোৱা হয় সো সেই ডায়েটটো চেঞ্জ হোৱাৰ কাৰণে লিভাৰ ফেটছ হ'ব ধৰিছে যেতিয়া সেই ফেটছৰ পৰিমাণটো 5%তকৈ বেছি হৈ যায় হেতুকে ফেটি লিভাৰ ডিজিজ বুলি কোৱা যায় এটা ফেটি লিভাৰ বহুতকিটা কাৰণ আছে বাট মোষ্ট কমনলি এলকহলৰ পৰা মদ খোৱা মানুহৰ লিভাৰত ফেটছ হয় নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ মেইন কাৰণ হৈছে ডায়াবেটিছ আৰু যোন মানুহ শকত সবৰে ফেটি লিভাৰ সবৰে লিভাৰ বেয়া হৈ যাব সো এখৰ ভিতৰত মাত্ৰ 5 পৰা 10% মানুহৰ ৰিস্ক থাকে যে তেওঁলোকৰ লিভাৰটো বেয়া হ'ব পাৰে আসলতে ডায়াবেটিছ আৰু ফেটি লিভাৰ এটা মুদ্ৰাৰ ইফিটি যাৰ ডায়াবেটিছ থাকে তেওঁলোকৰ লিভাৰত ফেট জমা হয় সো ডায়াবেটিছেও লিভাৰ বেয়া কৰে লিভাৰত ফেটছ কৰে সো আজি আমি ডিসকাস কৰিম ফেটি লিভাৰ ডিজিজৰ বিষয়ে সো ফেটি লিভাৰ মিন্স আমাৰ লিভাৰত যেতিয়া এক্সেসিভ ফেটি লিভাৰ হয় এক্সেসিভ ফেট একুমুলেশ্যন হয় নৰ্মেলি আমাৰ মানুহৰ শৰীৰত 5% ফেটছ থাকে মানুহৰ লিভাৰত যেতিয়া সেই ফেটছৰ পৰিমাণটো 5%তকৈ বেছি হৈ যায় হেতুকে ফেটি লিভাৰ ডিজিজ বুলি কোৱা যায় এটা ফেটি লিভাৰ বহুতকিটা কাৰণ আছে বাট মোষ্ট কমনলি এলকহলৰ পৰা হয় মদ খোৱা মানুহৰ লিভাৰত ফেটছ হয় যদি আজি এজন মানুহে দুটা ড্ৰিংক কনজিউম কৰিছে কালি আল্ট্ৰাসাউণ্ড কৰিলে তাৰ লিভাৰত ফেটি লিভাৰ ওলায় সো এলকহলে অতি সোনকালে আৰু বহুত কম সময়তে লিভাৰত ফেটছ একুমুলেট কৰিব পাৰে সো এলকহল হৈছে লিভাৰৰ কাৰণে এটা টক্সিন প্ৰডাক্ট এলকহলে আমাৰ সমাজত আটাইতকৈ কমন কাৰণ হয় ফেটি লিভাৰৰ আৰু এটা আজিকালি আহিছে যে নন এলকহলিক ফেটি লিভাৰ ডিজিজ যোন মানুহে একেবাৰে ড্ৰিংক নকৰে বা কেতিয়াবা ধৰহে কৰিছে তেওঁলোকৰ লিভাৰত ফেট জমা হয় সো হেতু কয় নন এলকহলিক ফেটি লিভাৰ ডিজিজ সো নন এলকহলিক ফেটি লিভাৰ ডিজিজৰ মেইন কাৰণ হৈছে ডায়াবেটিছ আৰু যোন মানুহ শকত ওবেছিটি বা কোলেষ্ট্ৰল বেছি থাকে বা ফ্যামিলি হিষ্ট্ৰি থাকে সো এওঁলোকৰ কি হয় লিভাৰত ফেটছটো একুমুলেট হয় আৰু বাকি ক্ৰনিক প্ৰবলেমখিনি ষ্টাৰ্ট হয় যেনেকৈ ডায়াবেটিছৰ লগত এছ'চিয়েটেড প্ৰেছাৰৰ লগত এছ'চিয়েটেড কোলেষ্ট্ৰল যদি থাকে বা থাইৰয়েড যদি থাকে সো এইবিলাক বেমাৰৰ লগত সম্পৰ্ক আছে সো আৰু এটা কথা আছে আজিকালি আমাৰ যেটো ডায়েট লাইফষ্টাইল আজিকালি খুব এটা মানুহৰ এক্সাৰসাইজ কৰিব সময় নাথাকে খোৱা বস্তুটো আমাৰ মানে যেটো ৱেষ্টাৰ্নাইজেশ্যন অফ ডায়েট বুলি কয় যেটো আমি ইউৰোপিয়ান খানাটো খাওঁ আমি মাংস বেছি খাব ধৰিছোঁ আমি কেলৰি প্ৰডাক্টবিলাক ফাষ্ট ফুড বেছি খাব ধৰিছোঁ যেটো আমাৰ টিপিক্যাল অসমীয়া খানাটো আজিকালি কমকৈ খোৱা হয় সো সেই ডায়েটটো চেঞ্জ হোৱাৰ কাৰণে লিভাৰৰ ফেটছ হ'ব ধৰিছে এক্সাৰসাইজৰ কাৰণে সময় নাথাকে আৰু মানুহবিলাক শকত হৈ যাব ধৰিছে সো আজিকালি দেখা যায় কম বয়সৰ মানুহৰ ডায়াবেটিছ হ'ব ধৰিছে 30 বছৰ নহওঁতে 20 বছৰ নহওঁতে ডায়াবেটিছ ষ্টাৰ্ট হৈ গৈছে প্ৰেছাৰ ষ্টাৰ্ট হৈ যায় সো এই গোটেইখিনি বস্তু ডায়েট আৰু যেটো আমাৰ লাইফষ্টাইলটো চেঞ্জ হ'ল হেতুৰ কাৰণে হ'ব ধৰিছে সো এতিয়া যিখিনি মানুহৰ সাপোজ 100 জন মানুহৰ ফেটি লিভাৰ হয় এলকহল নোলোৱাকৈ ফেটি লিভাৰ নন এলকহলিক ফেটি লিভাৰ সো তেওঁলোকৰ ভিতৰত 5 পৰা 10% মানুহৰহে লিভাৰ বেয়া হয় তো এনেকুৱা নহয় কি সবৰে ফেটি লিভাৰ সবৰে লিভাৰ বেয়া হৈ যাব সো এখৰ ভিতৰত মাত্ৰ 5 পৰা 10% মানুহৰ ৰিস্ক থাকে যে তেওঁলোকৰ লিভাৰটো বেয়া হ'ব পাৰে কাৰ লিভাৰটো বেয়া হ'ব পাৰে যাৰ ডায়াবেটিছটো আনকন্ট্ৰল থাকে যাৰ ওয়েটটো একেবাৰে বেছি আৰু তেওঁলোকে ওয়েটটো কমত এক্সাৰসাইজ নকৰে যাৰ কোলেষ্ট্ৰল বহুত বেছি যাৰ ফ্যামিলি হিষ্ট্ৰি থাকে কাৰোবাৰ যদি মাক দেউতাকৰ লিভাৰ ডিজিজ আছিলে ফেটি লিভাৰ হৈ লিভাৰ চিৰ'ছিছ হৈছে বা লিভাৰ বেয়া হৈছিলে তেওঁলোকৰ হ'ব পাৰে সো এটুকে ক'ব বিচাৰিছোঁ যে যিমান পাৰে এলকহলটো এভয়েড কৰিব লাগে ডায়াবেটিছ কন্ট্ৰল হ'ব লাগে ওয়েট মেনেজমেন্ট কৰিব লাগে আৰু আমাৰ যেটো টিপিক্যাল অসমীয়া খানা যেটো আগৰ দিনৰ মানুহে খাইছিলে আমাৰ হেতুতহে ষ্টিক কৰিব লাগে ৰেডাৰ দেন যিবিলাক ফাষ্ট ফুড বা এইবিলাক এভয়েড কৰিব লাগে ফেটি লিভাৰৰ তিনটা ষ্টেজ আছে ষ্টেজ 1 2 3 1 2 3 সো বহুতে সুধে কি এটো মোৰ ফেটি লিভাৰ ভাল হ'বনে নাই ফেটি লিভাৰটো কমিব নে নাই ফেটি লিভাৰটো সম্পূৰ্ণ ভাল হোৱা বেমাৰ ষ্টেজ 1 টো বহুত মানুহৰ থাকে অলপ এক্সাৰসাইজ কৰিলে হৈ যায় ষ্টেজ 2 3 টো এক্সাৰসাইজৰ লগতে ডায়েট কন্ট্ৰলৰ লগতে মেডিচিনৰ দৰকাৰ আছে বাট এইখিনি ষ্টেজ টোটালি ৰিভাৰ্সিবল যাৰ ফেটি লিভাৰটো কন্ট্ৰল নহয় তেওঁলোকৰ ডিজিজটো প্ৰগ্ৰেছ কৰি ফাইব্ৰোছিছ হয় বুলি কয় মানে ফেটছটোৱে লিভাৰত ডেমেজ কৰে সো হেতু ষ্টেজক কয় ফাইব্ৰোছিছ আৰু যাৰ ফাইব্ৰোছিছ হয় তেওঁলোকৰ আকৌৰ পৰা 5 পৰা 10 বছৰৰ ভিতৰত গৈ পেলাই লিভাৰটো চিৰ'ছিছ হৈ যাব পাৰে মানে ফাইব্ৰোছিছ মানে লিভাৰটো অলপ টান হৈ যায় স্কাৰ হৈ যায় লিভাৰৰ ভিতৰত আৰু হেতু ডিজিজটো যদি প্ৰগ্ৰেছ কৰে তেতিয়া গৈ পেলাই লিভাৰটো বেছিকৈ টান হৈ যায় গুট মাৰি যায় যেটো আমাৰ চিৰ'ছিছ বুলি কয় সো ইভেন লিভাৰ চিৰ'ছিছও মানুহৰ ৰিভাৰ্সিবল হয় যদি এটা আৰ্লি ষ্টেজত ধৰা পৰে সো ফেটি লিভাৰটো ভাল হোৱা বেমাৰ হয় ভাল কৰিব পাৰি ফাইব্ৰোছিছ ষ্টেজটো যদি প্ৰগ্ৰেছ কৰিছে হেতু ভাল কৰিব পাৰি ইভেন যদি চিৰ'ছিছও প্ৰথম ষ্টেজতে বা আৰ্লি ষ্টেজতে ধৰিব পাৰি তেতিয়াও কৰিব পাৰি তেতিয়াও মানুহৰ ভাল হোৱাৰ চান্স থাকে বা ট্ৰিটমেন্ট কৰিলে ইমপ্ৰুভ হয় বহুত মানুহে মোক সুধি থাকে যে ডায়াবেটিছৰ পৰা কিবা লিভাৰৰ প্ৰবলেম হ'ব পাৰে নেকি বা ফেটি লিভাৰৰ পৰা ডায়াবেটিছ হ'ব পাৰে নেকি আসলতে ডায়াবেটিছ আৰু ফেটি লিভাৰ এটা মুদ্ৰাৰ ইফিটি ককাই ভাই বুলি ক'ব পাৰে সো যাৰ ফেটি লিভাৰ থাকে সাপোজ সৰু ল'ৰা এজনৰ বা 20 বছৰৰ ল'ৰাটাৰ ফেটি লিভাৰ ষ্টেজ 2 বা ষ্টেজ 3 হৈছে
তো তেওঁৰ অলম'ষ্ট 50% ৰিস্ক থাকে কি তেওঁৰ 5 বছৰ বা 10 বছৰ পিছত গৈ ডায়েবেটিছ হ'বগৈ সো ফেটি লিভাৰৰ পৰা ডায়েবেটিছ হ'ব পাৰে সেইটো এটা নাম্বাৰ 1 কথা বিকজ ফেটি লিভাৰ হয় কিয় মানুহৰ ফেটছ জমা হয় তো ফেটছ কাৰ হয় যোন শকত হয় যোনে বেছিকৈ মিঠা খায় সো এইবিলাক প্ৰিভেণ্টিভ ষ্ট্ৰেটেজি যদি ফেটি লিভাৰ ষ্টেজতে ৰখাই দিব পাৰি বা কণ্ট্ৰল কৰিব পাৰি তো ফিউচাৰত ডায়েবেটিছ নহ'বগৈ ছেকেণ্ড কথা হ'ল যাৰ ডায়েবেটিছ থাকে তেওঁলোকৰ লিভাৰত ফেট জমা হয় সো ডায়েবেটিছেও লিভাৰ বেয়া কৰে লিভাৰত ফেটছ কৰে ডায়েবেটিছ এটা চিষ্টেমিক বেমাৰী চকুৰ পৰা আৰম্ভ কৰি লিভাৰ কিডনি হাৰ্ট সব জেগাই এফেক্ট কৰে সেইটোত most ইম্পৰ্টেণ্টলি সি কিডনি আৰু লিভাৰটো এফেক্ট কৰে সো ডায়েবেটিছ যেতিয়া হয় মানুহৰ তেতিয়াও লিভাৰত ফেট একুমুলেশ্যন হ'ব ধৰে আৰু ডায়েবেটিছ হৈ ফেটি লিভাৰ হৈ লিভাৰ চিৰ'চিছ হোৱাৰ ৰিস্কটো আৰু বেছি সো যিসকল মানুহ ডায়েবেটিক হয় তেওঁলোকে বাকী টেষ্টৰ লগতে লিভাৰটো সদায় স্ক্ৰিন কৰিব লাগে লিভাৰৰ কাৰণেও টেষ্টখিনি কৰিব লাগে যিখিনি লিভাৰ ফাংচন টেষ্ট এখন আল্ট্ৰাছাউণ্ড আৰু এখন ফাইব্ৰ'স্কেন বুলি স্কেন থাকে যিটো লিভাৰৰ ষ্টেজটো গম পায় সো যিকোনো ডায়েবেটিছ মানুহ যিখিনি যাৰ ডায়েবেটিছ সাপোজ 5 বছৰতকৈ বেছি হৈছে বা 10 বছৰ বহুত বছৰ ডায়েবেটিক হয় মেডিচিন খায়ে আছে অকণমান শকতো হয় তেওঁলোকে লিভাৰৰ স্ক্ৰিনখিনি কৰিবই লাগে সো লিভাৰ স্কেন নাম্বাৰ 1 লিভাৰ ফাংচন টেষ্ট এখন আল্ট্ৰাছাউণ্ড আৰু এখন ফাইব্ৰ'স্কেন সো তেতিয়া কি হয় বস্তুখিনি আৰ্লি ষ্টেজতে ধৰা পৰে ডায়েবেটিছটো অকল ডায়েবেটিছে নহয় না ডায়েবেটিছৰ লগত হাৰ্টৰ বেমাৰ এছ'চিয়েটেড থাকে ডায়েবেটিছৰ লগত কোলেষ্ট্ৰল এছ'চিয়েটেড থাকে ডায়েবেটিছ থকা মানুহৰ প্ৰেছাৰ থাকেই সো এই গোটেইখিনি বস্তুৱে লিভাৰটো এফেক্ট কৰে সো ফেটি লিভাৰেও ডায়েবেটিছ কৰিব পাৰে ডায়েবেটিছৰো ফেটি লিভাৰ কৰিব পাৰে এতিয়া ফেটি লিভাৰ যদি হৈ আছে ডায়েবেটিছ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ আমি যদি ডায়েটটো কণ্ট্ৰল কৰি এক্সাৰচাইজ কৰোঁ ৱেইট কমাওঁ ডায়েবেটিছ নহ'বগৈ যদি ডায়েবেটিছ আছে মানুহৰ তেওঁলোকে ডায়েবেটিছৰ মেডিচিন খাই আছে তেওঁলোকৰ লিভাৰটো বেয়া হোৱাৰ ৰিস্কটো বেছি অলম'ষ্ট 50% বেছি ডায়েবেটিছ থকা ভাৰ্চেছ ডায়েবেটিছ নথকা ডিফাৰেঞ্চটো অলম'ষ্ট 50% যাৰ ডায়েবেটিছ হয় তেওঁলোকৰ লিভাৰ ৰিস্কটো বহুত বেছি সো কি হয় ডায়েবেটিছ যদি ভালকৈ কণ্ট্ৰল কৰা যায় এগেইন ডায়েট এক্সাৰচাইজ ডায়েবেটিছ মেডিচিন এতিয়া আমাৰ কমন অসমীয়া মানুহৰ এটা ভুল কনচেপশ্যন থাকে যে আমি ডায়েবেটিছ মেডিচিন কেতিয়াবা খাওঁ কেতিয়াবা নাখাওঁ মন গ'লে খায় মন গ'লে না চুগাৰটো গাটো বেয়া লাগিলেহে খায় সদায় নাখায় চুগাৰটো চাই চুগাৰ কণ্ট্ৰল হ'লে ডায়েবেটিছৰ মেডিচিন বন্ধ কৰি দিয়ে সেইবিলাক একচুৱেলি ভুল কনচেপ্ট ডায়েবেটিছ যদি আছে ভালকৈ দেখাই পেলাই মেডিচিন খাই থাকিব লাগে আৰু যদি একেবাৰে নৰ্মেল হৈ গৈছে তেতিয়া মেডিচিনটো ডক্টৰৰ লগত কনচাল্ট কৰি বন্ধ কৰিব পাৰে কিন্তু ডায়েবেটিছ মুখখন শুকান লগা নাই বুলি বা পেচা বাৰ হোৱা নাই মোৰ দেখোন ভোক লাগি আছে তাৰমানে মোৰ ডায়েবেটিছ নাই সব ঠিক আছে বুলি একো টেষ্ট নকৰাকৈ ডায়েবেটিছৰ মেডিচিন বন্ধ কৰিব নালাগে তেতিয়া কি হয় ডায়েবেটিছটো কণ্ট্ৰল ভাল হয় কণ্ট্ৰল যদি ভাল হ'ব তেতিয়া লিভাৰৰ ওপৰত এফেক্টটো কম হ'ব সো যাৰ ডায়েবেটিছ আছে তেওঁলোকে ডায়েবেটিছৰ মেডিচিনৰ লগত ষ্টিক কৰিব লাগে ভালকৈ ডায়েবেটিছৰ মেডিচিন খাব লাগে প্ৰেছাৰ কণ্ট্ৰল কৰিব লাগে কোলেষ্ট্ৰলটো মেনেজ কৰিব লাগে এক্সাৰচাইজ সদায় সবেই সকলোৱে ক'বে যে এক্সাৰচাইজ কৰিব লাগে সেইটো গোটেইখিনি বস্তু হেল্প কৰে ডায়েবেটিছতো হেল্প কৰিব হাৰ্টৰ কাৰণে হেল্প হ'ব লিভাৰৰ কাৰণে হেল্প হ'ব চুগাৰ কণ্ট্ৰলত হেল্প হ'ব তাৰপিছত ডায়েবেটিছৰ মেডিচিন ভালকৈ দেখাই মেলি ডায়েবেটিছৰ মেডিচিন বহুতখিনি ওলাইছে আজিকালি যাৰ একো ছাইড এফেক্ট নাথাকে কিডনিত এফেক্ট নকৰে চকুত এফেক্ট নকৰে গেছ নকৰে সো চিম্পল ডায়েবেটিছ মেডিচিন বহুত ওলাইছে সেইখিনি খাই থাকিব লাগে তাৰপিছত ডক্টৰে সেইটো ফ'ল' আপ কৰি থাকিব লাগে তাৰ মাজতে যদি সেইখিনি যদি কণ্ট্ৰল হৈ থাকে তেতিয়া লিভাৰ চিৰ'চিছ বা লিভাৰ ফেটি লিভাৰ বা লিভাৰ চিৰ'চিছৰ ৰিস্কটো বহুতেই কমি যায় সো ফেটি লিভাৰৰ বিশেষ অসুবিধা নাথাকে ফেটি লিভাৰ থকা মানুহে গমেই নাপায় যে লিভাৰ প্ৰব্লেম হৈ আছে ফেটি লিভাৰ থকা মানুহ সাধাৰণতে শকত থাকে সো তেওঁলোকৰ কি হয় যিবিলাক নন এলকহলিক ফেটি লিভাৰ তেওঁলোকৰ অলপ ভাগৰ লাগি থাকে এলেহুৱা ভাৱ এটা গাটো গধুৰ লাগে পেটটো অকণমান ৰাইট ছাইডটো লিভাৰৰ ছাইডটো অকণমান গধুৰ ভাৱ লাগি থাকে হেভি লাগি থাকে অলপ ভোকটো কমে গাটো মাচলবিলাক পেইন হৈ থাকে কিছুমান ভেগ নন স্পেচিফিক চিমটম যিবিলাক মানে লিভাৰ বুলি ভবা নাযায় সো সেইবিলাক চিমটমো একচুৱেলি লিভাৰ চিমটম হ'ব পাৰে সো কাৰোবাৰ যদি অকণমান শকত মানুহ বা কোনোবাই যদি ড্ৰিংক কৰি আছে আৰু তেওঁলোকৰ অকণমান পেটৰ সোঁ ছাইডটো অলপ বিষাই আছে তাৰমানে সেইটো লিভাৰটো ফুলিব পাৰে বা ফেটি লিভাৰ হ'ব পাৰে যেতিয়া লিভাৰ চিৰ'চিছ হৈ যায়গৈ লিভাৰটো বেছি বেয়া হৈ যায়গৈ তেতিয়া কিন্তু বহুতখিনি চিমটম আছে সেইখিনিত মানুহে গম পাব যে ভৰি ফুলিছে পেট ফুলিছে জণ্ডিছ হৈছে সেইবিলাক এডভান্স লিভাৰ ডিজিজৰ যাৰ অলম'ষ্ট লিভাৰটো 90% 100% ডেমেজ হৈ যায় তেওঁলোকৰহে একচুৱেল চিমটমবিলাক ষ্টাৰ্ট হয় যেনেকৈ ভৰি ফুলা জণ্ডিছ পেটত পানী হৈছে পেটটো ফুলিছে মানুহবিলাক ক্ষীণাই যায় সো সেইবিলাক ষ্টেজ এডভান্সত লিভাৰ ডিজিজতহে হয় সেইটো ষ্টেজত ট্ৰিটমেণ্ট মডেলিটিবিলাক বহুত লিমিটেড সেইটো ক্ষেত্ৰত ভাল হোৱাৰ আশাটোও কমি যায় যেতিয়া লিভাৰটো এডভান্স ডিচঅৰ্চিছ হৈ যায় বাট ইনিচিয়েলি যিবিলাক চিমটম ভেগ চিমটম খুব গাটো মানুহটো ডেকা মানুহ কিন্তু এলেহুৱা দুৰ্বল লাগি থাকে পেটটো গধুৰ লাগি থাকে দুটা চিৰি উঠিলেই ভাগৰ লাগে সো এইবিলাক চিমটম ইনিচিয়েল চিমটম তাৰপিছত লাহে গম পাব যে অলপ ভোকটো কমিছে মোৰ তাৰপিছত পেটটো অলপ গধুৰ লাগি থাকে অলপ খালে বহুত খোৱা লাগে অলপ পেচাবটো হালধীয়া হ'ব ধৰিছে অলপ জণ্ডিছৰ ভাৱ এটা আহিছে সেইবিলাক হৈছে অকণমান আৰ্লি ষ্টেজত ধৰা পৰা বেমাৰ
যেতিয়া এডভান্স ডিজিজ হৈ যাব দেখিছে ৱেইটটো বেছি কমি গৈছে জোখতে যিমান খাই আছে মানুহে কিন্তু তথাপি ৱেইট কমিছে অলপ জণ্ডিছ আহিছে পেটটো ভৰিটো ফুলিব ধৰিছে সেইবিলাক লাষ্ট ষ্টেজত হয় তেতিয়াতো বাৰু আমি গমেই পাওঁ যে এইটো লিভাৰ চিৰ'চিছ হৈছে বাট ইনিচিয়েল ষ্টেজত ধৰা পৰিলে ভাল হয় বিকজ সেইবিলাক ক্ষেত্ৰত ট্ৰিটমেণ্টটো বহুত ইম্প্ৰুভ আহি যায় ইনফেক্ট আৰ্লি চিৰ'চিছ অলপ চিৰ'চিছ হোৱাৰ পিছতো মানুহৰ ৰিভাৰ্চ হৈ যায় ভাল হৈ যায় ফাইব্ৰ'চিছ হওঁতেও ভাল হৈ যায় ফেটি লিভাৰ হওঁতেও ভাল হৈ আহে ঠিক আছে তো সেই ইনিচিয়েল চিমটমখিনি মানুহে অলপ কেয়াৰফুলি জানি ল'ব লাগে আৰু তাৰ কেয়াৰ ল'ব লাগে